লাইভ অসমৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটি বিশেষ খবৰ। এবছৰ পূৰ্বে সম্পূৰ্ণ হোৱা এখন কাঠৰ দলং আজিও যাতায়াতৰ সুব্যৱস্থা নহল ৰাইজৰ বাবে। লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা কাঠৰ দলং আজিও যেন অচল। কিহৰ ভিত্তিত এইখন কাঠৰ দলং যাতায়াতৰ সুব্যৱস্থা নহল ৰাইজৰ বাবে, এয়া ৰহস্যৰ আৱৰ্তত। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰী ৮ নং ব্লকত। এইজন অভিৰাম মণ্ডল আছিল দলং নিৰ্মাণ সমিতিৰ সভাপতি। এবছৰ পূৰ্বে সম্পূৰ্ণ হোৱা অতি নিম্ন পৰ্যায়ৰ কাঠৰ দলং যাতায়াতৰ সুব্যৱস্থা কিয় নহল বুলি প্ৰশ্ন কৰিলে তেওঁ নাজানে বুলি কোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে। এতিয়া দলংখনৰ বাবে ৰাইজে ভোগ কৰিছে জমৰ যাতনা। গাড়ী মটৰ চাইকেল লৈ মৰণ ফান্দসদৃশ দলঙেৰে যাতায়াত কৰি আছে সাধাৰণ ৰাইজে। কম দুখৰ কথা এইবিলাক। তাৰমানে আমাৰ গাঁৱৰ কিছুমান মানুহ আছে, এনেকুৱা বেয়া মানুহ আছে, বছৰে বছৰে প্ৰতিনিধি হৈ পেলাই সিহঁতে তাৰমানে এইবিলাক উদ্ভণ্ডালি কৰি আছে। আপোনাৰ এই দলংটো আজি 1 বছৰ আগতে বনাইছে, আজিলৈকে দুইফালৰ মাটিৰ কাম একো হোৱা নাই। আৰু যিজন অভিৰাম মণ্ডল তেওঁ আছিল এইটো কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেচিডেণ্ট, তেওঁ এই কামখিনি কৰি থৈ আৰু বাকী কামৰ একো গুৰুত্ব দিয়া নাই। এতিয়া এই বাৰিষা হ'লে এতিয়া আপোনাৰ মোটামুটি 7-8 ফুট পানী হৈ যায়, মানুহ সাঁতুৰি সাঁতুৰি আহিব লাগে। এই দুই চাইডে বাঁহৰ দুটা হেৰি দি দিছে, এইটোতো কোনো কামত অহা বস্তু নহয়। চাইকেল এটা পাৰ কৰিব নোৱাৰি, ইমান আপ ডাউনত চাইকেল এটা কেনেকৈ নিব? যদি চাইকেলত 1 বস্তা ধান নিব লাগে, নিব নোৱাৰে। ইমানখিনি অসুবিধা হৈ আছে এই ব্ৰিজটোৰ কাৰণে, দুইফালে মাটি নিদিয়াৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকলৰতো বহুত অসুবিধা। চাইকেলটো ছোৱালী মানুহ, যিবিলাক আমাৰ ছোৱালী মানুহ আছে, আজিকালিতো সকলোৱে জানে 9-10ত পঢ়া ছোৱালী এটাৰ বয়স কিমান হয়। সেই ছোৱালীটো এনেকুৱা এটা অৱস্থাত চাইকেলটো পাৰ কৰিব নোৱাৰে। আমি কেতিয়াবা গাৰ্জেন তৰফৰ মানুহ বা ৰাইজৰ মানুহ কোনোবা সন্মুখত পৰিলে তেওঁ পাৰ কৰি দিয়ে, বাকীতো উপায় নাই। আৰু সেই কম বয়সীয়া ছোৱালী এজন বা কম বয়সৰ ল'ৰা এজনে ইয়াত চাইকেল পাৰ কৰাটো সম্ভৱ নহয়। হৰলুকি, এইটো পূৰাটো হৰলুকি হৈছে। এই টকাখিনি যিমানখিনি হৈছিল এপ্ৰোচ টেপ্ৰোচ হৈ কমপ্লিট হোৱা কথা আছিল। প্ৰথম যিটো টানি ইয়াত আহিলে, যিটো আমাৰ এই কি কয় মণ্ডলৰ যিটো প্ৰেচিডেণ্ট আছিলে ধনমণি ডেকা নহত্ৰ গাঁৱৰ, তেওঁ আহি প্ৰথম কৈছে এইটো দলংটো আমি কমপ্লিট কৰি দিম এইখিনি মাটি চাটি দি। তেতিয়া আমাৰ ৰাইজে এটা বাঁহৰ সাঁকো ইয়াতে বনাইছিলোঁ, আমি এনেকৈ ধুনীয়াকৈ অহা যোৱা কৰিব পাৰিছিলোঁ। তেওঁ এই অভিৰাম মণ্ডলক কনষ্ট্ৰাকশ্যনৰ প্ৰেচিডেণ্ট দি পেলাই এইখিনি কাম কৰি থৈ আৰু খবৰ নোলোৱা নাই। আৰু এতিয়া এইটোতো ঠিকা হিচাপত ঠিকাদাৰ নাই, কিন্তু লেবাৰ লিষ্টত কাম হয় এইটো কিজানি মোৰ জনামতে। এইটো কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেচিডেণ্ট আছিল অভিৰাম মণ্ডল, ইয়াৰে স্থানীয় মানুহ। আপোনালোকৰ যিহেতু সমস্যাত ভুগি আছে, এইখিনি ব্যৱস্থা তেখেতক সুধিলে কি কয়? নাই, তেওঁ কয় মই নাজানো এইবিলাক, ধনমণি জানে, কোনোবা ধনমণি মণ্ডল কমিটিৰ প্ৰেচিডেণ্ট আছিলে বোলে। এতিয়া আপোনালোকে কি ক'ব বিচাৰিব? এতিয়া আমি ক'ব বিচাৰোঁ এইটো আপোনালোকৰ জৰিয়তে দি বস্তুটো যাতে আমি অলপ সকাহ পাওঁ বা ৰাইজে যাতে সুবিধাটো কৰি পায়, আৰু এইখিনি আপোনাৰ জৰিয়তে আমি এইখিনিয়ে ক'ব খোজোঁ। এতিয়া ভাল হ'ব লাগে। এই ৰাস্তাটোতো মোটামুটি ধৰক ভিতৰত আপোনাৰ নাই বুলিও 2 কিলোমিটাৰ ভিতৰত সোমাই গৈছে। 2 কিলোমিটাৰ ভিতৰত সিফালে আৰু ৰাস্তা নাই, মাজতে মোটামুটি 500 মিটাৰ জেগা ৰাস্তা নাই। আৰু সিফালৰ পৰা আৰু আছে বালাপাৰা বাজাৰ। এই দলংখনেদি নাই বুলিও মোটামুটি আপোনাৰ দিনে 250-300 মানুহ আপ ডাউন কৰে। মোটামুটি 100ৰ ওপৰত ল'ৰা ছোৱালী আপ ডাউন কৰে, স্কুলৰ ল'ৰা ছোৱালী। নমস্কাৰ। এই দলংখনৰ বিষয়ে ক'ম, আজি এবছৰে হ'ল কাম কৰি আছে দলংখনৰ। আৰু আপোনাৰ দুফালে এতিয়ালৈকে এবছৰ হ'ল, দুফালে এতিয়ালৈকে এটুকুৰি মাটিও পেলোৱা নাই। এতিয়া আপোনাৰ বাৰিষাৰ সময় আহি পালে, যদি আপোনাৰ বাৰিষাৰ সময়ত যদি মাটিখিনি তাৰ আগতে নিদিয়ে, তে মাটিখিনি দিও একো লাভ নহয়। কাৰণ দুফালে বৰষুণত মাটিখিনি অতি গুচি যাব, তেতিয়া আমাৰ ৰাইজৰ আকৌ সেই অসুবিধাটোৱে সৃষ্টি হ'ব। তাৰে ইয়াত যদিও কাম কৰিছে যেন কাম একো হোৱা নাই এই বুলি আমি ক'ব পাৰোঁ এতিয়ালৈকে। আৰু এইটো কাম আপোনাৰ ঠিকাদাৰৰ ভিত্তিত হৈছে কামটো, ঠিকাদাৰে বোধ লেহেমীয়া গতি কৰি আছে। তেখেতসকলে যদি অতি সোনকালে কামখিনি কৰি দিয়ে আমি ভাল পাওঁ তেখেতসকলক, ধন্যবাদ জনাওঁ। নাই, যাব নোৱাৰে আপোনাৰ দুচকীয়া যাবাখনো কেতিয়াবা অকলে যাব নোৱাৰে, এটা পিছপিনৰ পৰা ঢাকি মাৰি দিব লাগে, কিহে যাব পাৰে? দুৰ্ঘটনা হ'ব পাৰে কেতিয়াবা এই ইয়াত লৈও। এতিয়া আমি কৰ্তৃপক্ষক জনাওঁ এই বিষয়ৰ, ঠিকাদাৰক বা আপোনাৰ বৰমূৰীয়াসকলক, যেন এই দলংখন অতি সোনকালে দো চাইডে মাটি পেলোৱাই দি ৰাইজক যাতায়াতৰ সা সুবিধাখিনি কৰি দিয়ে যেন। এবছৰ হৈ গ'ল আপোনাৰ, এবছৰতো কামটো একো হোৱা নাই এতিয়ালৈকে। খালি দলংখনে হৈছে, কিন্তু দুফালে মাটি এটুকুৰিও পেলোৱা নাই।